হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে দেখিছে ভেকেঞ্চি ওলাইছে, পোষ্ট ওলাইছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। ঠিক আছে, ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট ওলাইছিলে। ইয়াৰ আগতে ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ পোষ্ট ওলাইছিলে। ইয়াতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ টোটেল 7টা পোষ্ট আছে। ইয়াতে দেখিছে টোটেল অ'পেন কেটেগৰী টোটেল 5টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, OBC MOBCৰ কাৰণে টোটেল এটা আছে, সেইটো ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। তাৰপিছত ST প্লেইনছৰ কাৰণে টোটেল এটা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, আৰু গ্ৰেণ্ড টোটেল 7টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা, PWBDৰ কাৰণে এটা ৰিজাৰ্ভ আছে। ঠিক আছে, চ' আপোনালোকে ইয়াতে দেখিছে অ'পেন কেটেগৰীতে বেছি পোষ্ট আছে, তাৰে 2টা ৰিজাৰ্ভ আছে। বাকী OBC MOBC আৰু ST প্লেইনছৰ দুটা পোষ্ট ওলাইছে, 2টাই ৰিজাৰ্ভ ফৰ উইমেন আছে সেই পাৰ্টিকুলাৰ কেটেগৰীকেইটাৰ পৰা। আৰু বাকী PWBDৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। PWBDটো এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন, উইমেনটো এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন। চ' ইয়াতে আপোনালোকে দেখিলে, আৰু লগতে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ। পে বেন 4ত পৰে, পে স্কেল 30,000 মিনিমাম, হায়েষ্ট 1,10,000, গ্ৰেড পে 12,700। চ' এইটো এটা ক্লাছ 1 গেজেটেড পোষ্ট হয়। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু লগতে অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। চ' পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নহয়বা পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট ইছুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পছ, ইয়াৰ ভিতৰত যিকোনো এখন আপলোড কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেটজন BE অৰ ইকুইভেলেণ্ট ডিগ্ৰী BE বা BTech হ'ব লাগিব, মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ইনষ্টিটিউট এপ্ৰুভড বাই দি AICTE এণ্ড ৰিকগনাইজড বাই দি গভৰ্ণমেণ্ট, বা নহয় বা যিকোনো এটা ইয়াৰ ভিতৰত। নেক্সট কোৱালিফিকেশ্যনটো হ'ল কেণ্ডিডেট মাষ্ট হেভ পাছ পাৰ্ট A and B অফ AMIE ইণ্ডিয়া ইন মেকানিকেল ইঞ্জিনিয়াৰিং ইফ he had enrolled in AMIE course on or before 31st May 2013, আৰু নহয় বা বেচেলৰ ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং মাষ্ট বি এ ৰেগুলাৰ কোৰ্চ। ঠিক আছে, কেণ্ডিডেটজন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বেচেলৰ ডিগ্ৰী ৰেগুলাৰ কোৰ্চত হ'ব লাগিব। আপোনালোকে ডিষ্টেঞ্চ মোডত যিসকলে ডিগ্ৰী লৈছে তেওঁলোকক ইয়াতে একচেপ্ট কৰা নহ'ব। আৰু বাকী আপোনালোকে ৰিলেভেণ্ট অল ছেমিষ্টাৰ ইয়েৰৰ মাৰ্কশ্বিট আপোনালোকে বা পাছ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু এইজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2025। 1 জানুৱাৰী 2025ত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 38 বছৰ 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব। মিনিমাম 21 ইয়াৰ্ছ, মেক্সিমাম 38 ইয়াৰ্ছ। বাকী এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে 43 ইয়াৰ্ছলৈকে। OBC MOBCৰ কাৰণে 41 ইয়াৰ্ছ আছে। আৰু বাকী এক্স ছাৰ্ভিচমেনখিনিসকলে 50 ইয়াৰ্ছৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 50 ইয়াৰ্ছলৈকে দিব মেক্সিমাম। তাৰপিছত OBC MOBCৰ কাৰণে 53 ইয়াৰ্ছ, SC STৰ কাৰণে 55 ইয়াৰ্ছলৈকে এলাউ কৰিব। বাকী PWBDৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে SC ST OBC, মানে আপোনালোকৰ জেনেৰেল যদি হয় তেনেহ'লে 48 ইয়াৰ্ছলৈকে এলাউ কৰিব। OBC হ'লে মানে 51 ইয়াৰ্ছ, SC ST হ'লে মানে 55 ইয়াৰ্ছলৈকে ইয়াতে এলাউ কৰিব। আৰু আপোনালোকৰ কি বুলি কয় এজ প্ৰুফ হিচাপে আপোনালোকৰ ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড নহয় বা পাছ চাৰ্টিফিকেট নহয় বা মাৰ্কশ্বিট আপোনালোকে কি বুলি কয় ইয়াতে এজ প্ৰুফ হিচাপে আপোনালোকক একচেপ্ট কৰিব। ইয়াতে খালি তাতে এজ বা ডেট অফ বাৰ্থ মেনশ্যন থাকিব লাগিব, বয়সটো আৰু ডেট অফ বাৰ্থটো তাতে মেনশ্যন থাকিব লাগিব। বাকী PWBD কেণ্ডিডেটছখিনিৰ কাৰণে PWBDৰ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ নেচেচাৰী চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা আপোনালোকে আপলোড কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়খিনিয়ে ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ পাৰ্মানেণ্ট বা টেম্পৰেৰী কেপাচিটি যদি কোনোবাই কৰি আছে তেতিয়াহ'লে কি বুলি কয় ইয়াতে কম্পিটেণ্ট অথৰিটিৰ পৰা এখন চাৰ্টিফিকেট ইছ্যু কৰাই ল'ব লাগিব যে অমুকটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এইটো ডিপাৰ্টমেণ্টৰ এমপ্লয় ইমান দিনৰ পৰা চাকৰি কৰি আছে, তেওঁৰ ডেজিগনেশ্যন এইটো, তেনেকুৱা ধৰণৰকৈ আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্টৰ অথৰিটিজনৰ পৰা লিখাই পেলাই চিল এণ্ড চাইন মৰাই ল'ব লাগিব। আৰু কোনোবাই যদি পে' প্ৰটেকশ্যন বিচাৰিছে তেতিয়াহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছখন আপোনালোকে এখন কম্পালচৰি বা মেণ্ডেটৰী ডকুমেণ্ট হয়, সেইখন APSC অফিচিয়েল ৱেবছাইটত গৈ ফৰ্মছ এণ্ড ডাউনলোড ছেকশ্যনটোত পাই যাব। সেইখন ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট উলিয়াই পেলাই সেইখন ফিল কৰিব লাগিব পেইনেদি। তাৰপিছত সেইখন আকৌ আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যনৰ সময়ত। ঠিক আছে, আৰু লগতে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 23 এপ্ৰিল 2025, ক্লজিং ডেটটো হ'ল 22 মে 2025, আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 24 মে 2025।
আৰু জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফিটো হ'ব এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট টোটেল 297.20 OBC MOPC কাৰণে 197.20 SC ST BPL আৰু PWBD সকলৰ কাৰণে 47.20 ঠিক আছে চ' বাকী অন্যবিলাক ইমান ক'বলগীয়া নাই আপোনালোকে নিজে এবাৰ চাই ল'ব মই জাষ্ট এটা জেনেৰেলাইজ আইডিয়া দি দিলোঁ গোটেইখিনি বস্তু আৰু লগতে আপোনালোকৰ ইয়াতে পইণ্ট নাম্বাৰ 23টো চাব পে'মেণ্ট ৰিলেটেড যদি কিবা ইছ্যু পায় অনলাইন এপ্লিকেশ্যন কৰোঁতে তেতিয়াহ'লে এই নাম্বাৰকেইটাত কল কৰিব 1800-212-118866 ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 6টা বজালৈকে ৱৰ্কিং ডেইজসমূহত আৰু নহয় বা আপোনালোকে আৰু যদি কেনেবাকৈ যদি আৰু বেলেগ কিবা অনলাইন এপ্লিকেশ্যন ৰিলেটেড কিবা যদি ইছ্যু থাকে তেতিয়াহ'লে তেওঁলোকক ইমেইল কৰিব পাৰে ccapsc@gmail.com নহয় বা কণ্টেক্ট কৰিব পাৰে 1800-572-2343 ৰাতিপুৱা 10টা বজালৈকে ইভিনিং 5টালৈকে 10 AM to 5 PM অন অল ৱৰ্কিং ডেইজ ঠিক আছে বাকী চিলেকশ্যন প্ৰচিডিউৰ আৰু আপোনালোকৰ চিলেবাছ সেইখিনি বস্তু আপোনালোকক APSCয়ে জনাব বাৰু এতিয়া বৰ্তমান ইয়াতে একো তেনেকৈ জনোৱা নাই আৰু এক্সামিনেশ্যন জ'নছবিলাকৰ কথা ইয়াতে লিখা আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ গোটেইখিনি ডিষ্ট্ৰিক্ট কভাৰ কৰা হ'ব 35খন ডিষ্ট্ৰিক্ট এই 6টা জোনৰ থ্ৰুৱেদি কভাৰ কৰা হ'ব এই 6টা জোনতে আপোনালোকৰ পৰীক্ষা হ'ব আৰু কোনোবা এটা জোনত যদি কেণ্ডিডেট ছাফিচিয়েণ্ট নাম্বাৰ নাথাকে তেনেহ'লে APSCয়ে সেইটো যেন কেঞ্চেল কৰি নিয়েৰেষ্ট জোনলৈকে সেইটো ট্ৰেন্সফাৰ কৰিব পাৰাৰ ইয়াতে APSCৰ ডিছক্ৰিপশ্যন আছে বুলি কৈছে চ' ইমানে আছিলে বাকী কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ইন ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ঠিক আছে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে লাইক শেহতীয়াকৈ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2025ৰ কিছুমান পোষ্ট ওলাইছিলে যেনেকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তেনেকুৱা ধৰণৰ চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত আছাম এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত APSC CCE প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এভেইলেবল আছে আৰু CCE প্ৰিলিমিনাৰী টেষ্ট চিৰিজ এভেইলেবল আছে আৰু মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে বাকী এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহ কমপ্লিট হোৱাৰ পিছত মে' মাহত এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক এটা প্লে'লিষ্ট দি দিছোঁ APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছবোৰ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম